অশেষ ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াত উপস্থিত হোৱাৰ কাৰণটো আমি কিয় ইয়াত অৱগত হৈছোঁ সেই কাৰণটো মই প্ৰথমে কৈ দিব বিচাৰিছোঁ। 2025 8 জানুৱাৰী প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত যি আমাৰ 4550 পদৰ LP UP পোষ্ট ওলাইছিলে তাতে আমি এপ্লাই কৰিছিলোঁ সকলোৱে। আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও অনুষ্ঠানত উল্লেখ কৰিছে তেওঁ যে 10 অক্টোবৰ এক বৃহৎ সমাৰোহত 10,000 আমাৰ হয় নিৰ্বাচনীৰ আগে যিখিনি 10 অক্টোবৰত আমাৰ যিখিনি বৃহৎ সমাৰোহত আমাক দিব, গতিকে তাত আমাক যিখিনি 4,000 যিখিনি আছোঁ 5,550ৰ লগতে আমাকো দিব বুলি আমি আশাবাদী। আমাৰ যিখিনি 5,550ৰ যিখিনি আছে সেইখিনি অলৰেডি ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। 4,550ৰ যিহেতু আমাৰ ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই, গতিকে আমাৰ শংকা বাঢ়িছে যে আমাৰ কি হ'ব যিহেতু দিয়াচোন। আৰু আমাৰ যিখন বাজেট অধিৱেশন অনুষ্ঠিত হৈছিলে, বাজেট অধিৱেশনত চলিত বৰ্ষৰ যিখন বাজেট অধিৱেশন আছিলে তাতে আমাক এইখন দিয়া হৈছিলে হয় 10,050 যিটো আমাৰ যিখন আছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ দিন 10,050, য'ত আমি অন্তৰ্ভুক্ত হৈ আছোঁ 4,500 আমি যিখিনি অন্তৰ্ভুক্ত হৈ আছোঁ একেলগে। আৰু শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে যিহেতু কৈ আছে যে একেলগে 40,697টা দিব, য'ত আমি অন্তৰ্ভুক্ত হৈ আছোঁ। গতিকে আমাৰ মাজত মাত্ৰ আছে এমাহ, গতিকে সেই এমাহত ভেৰিফিকেশ্যন কমপ্লিট কৰি আমাক দিব নে নিদিব আমি অকল শংকাত ভুগিছোঁ। গতিকে আমি অনুৰোধ জনাইছোঁ যে আমাকো সেই 5,550ৰ লগত 4,500 দি যাতে সেই বৃহৎ সমাৰোহত আমাকো নিযুক্তি লাভ হয় আমি নিযুক্তি লাভ কৰোঁ। আৰু আমি খুবেই আনন্দিত যে আমাৰ যিখন চৰকাৰে অতি নিকা আৰু স্বচ্ছভাৱে আমাক নিযুক্তি দি আহিছে, মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিখিনি আমাৰ নিযুক্তি সম্পন্ন হৈ গৈছে অতি নিকা আৰু স্বচ্ছভাৱে হৈ গৈছে। গতিকে আমি আশাবাদী যে আমাৰো নিযুক্তি যিটো 10 অক্টোবৰত হ'বলৈ গৈ আছে আমাকো যাতে অন্তৰ্ভুক্ত কৰি চৰকাৰে আমাকো নিযুক্তি দিয়ে বুলি আমি হয় আমি 2023 চনত যিটো শেষৰ পিনে যিটো এডভাৰটাইজ ওলাইছিলে 5,550ৰ, আমি তাত যিটো জানুৱাৰীত 13 ফেব্ৰুৱাৰীত লাষ্ট এপ্লাই আছিলে আৰু আমি দুদিনৰ কাৰণে এপ্লাই কৰিব নোৱাৰিলোঁ। মানে আমাৰ 5,500 পদৰ বিজ্ঞাপন ওলাইছিলে 26 ডিচেম্বৰ 2023 তাৰিখ আৰু তাৰ আবেদন প্ৰক্ৰিয়া চলিছিলে 13 ফেব্ৰুৱাৰী 2024লৈকে চলিছিলে। আৰু আমি চিটেট পাছ কৰিছোঁ আমাৰ চিটেটৰ ডিচেম্বৰৰ ৰিজাল্ট দিছিলে মানে 2024 চনৰ 15 ফেব্ৰুৱাৰী। আমি দুদিনৰ কাৰণে 5,550টা পদত এপ্লাই কৰিবলৈ নাপালোঁ। কিন্তু আমি তাৰ কাৰণে এডুকেশ্যন মিনিষ্টাৰ ছাৰকো লগ ধৰিছোঁ। তেওঁ ক'লে যে পৰ্টেলটো অ'পেন কৰি দিয়া নহ'ব, তোমালোকক নতুনকৈ এডভাৰটাইজমেণ্ট দি দিম। আমাক যিহেতু এতিয়া তেওঁ প্ৰথমে কামটো কৰিছে, 4,500 পদৰ তেওঁ এডভাৰটাইজমেণ্ট দিছে, তাৰ কাৰণে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তেওঁ যিহেতু এতিয়া এডভাৰটাইজমেণ্ট